বহুত সময় আছিলে যেতিয়া মই ভাল পাৰফৰ্ম কৰিব পৰা নাছিলোঁ, মই খুব কান্দিছোঁ সেইটো সময়ত, মোৰ খুব বেয়াও লাগে। কিন্তু সেই সময়তে যেতিয়া বাকীবোৰ শ্বুটাৰে আহি পেলাই অলপ মটিভেট কৰে, যেতিয়া মা দেউতাই নিজে কয় যে একো নহয়, তেতিয়া নিজৰে মানে এটা সেয়া মটিভেশ্যনটো থাকি যায়, মানে পূৰা ব্ৰেকডাউন নহয় কেতিয়াও। ইণ্ডিয়া অ'পেন কোৱালিফাই কৰাৰ কাৰণে মই এতিয়া নেক্সট যোনটো নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব ডিচেম্বৰত, সেইটো মই খেলিব পাৰিম। আৰু যোনটো তাৰ পৰা যোনটো নৰ্থ ইষ্ট হ'ব এতিয়া ছেপ্টেম্বৰত হ'ব, সেইটো মই খেলিব পাৰোঁ এতিয়া। অ'পেন কম্পিটিশ্যনটো হৈ থাকে ইণ্টাৰনেশ্যনেলি, সেইকেইটাততো অ'ন এক্সপেঞ্চত যাবই পাৰি ডেফিনেটলি, বাট মোৰ নিজৰ এইমটো হ'ল কি যাতে মই নেশ্যনেলত মেডেল এটা লৈ পেলাই ৱৰ্ল্ড কাপৰ কাৰণে নিজে যাব পাৰোঁ, নিজৰ দমত, মানে নিজৰ এটা স্পট লৈ পেলাই। অসমত মানে যিমানখিনি সুবিধা দৰকাৰ আছে গোটেইখিনি আছে, মানে এনেকুৱা নহয় যে এটা শ্বুটাৰে ভাল কৰিবলৈ বাহিৰলৈ যাবই লাগিব শিকিবলৈ, তেনেকুৱা কোনো কথা নাই। আল্টিমেটলি সেই শ্বুটাৰটোৱে নিজৰ কি ফ'কাছ দিছে, নিজৰ ডেডিকেশ্যন কিমান, সেইটোৰ ওপৰতে চব ডিপেণ্ড কৰে। কোচজনেতো মোক কৈয়ে আছিলে যে মেডেল পোৱাটো চান্স আছে আগৰ পৰাই, তেওঁ মানে পূৰা মোৰ ওপৰত বিশ্বাস কৰিয়ে মোক লৈ গৈছিলে, নহ'লে ৱাইল্ড কাৰ্ড এণ্ট্ৰি নিদিলে হয় মোক। আৰু পাপাইতো খুব ফূৰ্তি পাইছে এইটো দেখি পেলাই। মইতো চেষ্টা কৰি আছোঁ যাতে অলিম্পিক খেলিব পাৰোঁ, ৱৰ্ল্ড কাপ যাতে মই খেলিবলৈ এটা চান্স পাওঁ, সেইখিনিতো আছে। কিন্তু মই একাডেমিকেলিও মই মানে খুব ভাল কৰিব বিচাৰিছোঁ, যাতে অকল স্পৰ্টছৰ কাৰণে মোৰ সেয়া প্ৰফাইলটো নবনাওক, লগতে মোৰ একাডেমিকেলিও মোৰ ভাল হৈ থাকক। নমস্কাৰ, গগৈ স্পৰ্টছ এনিৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী অসমৰ উদিত শ্বুটাৰ, যিগৰাকী শ্বুটাৰে দেৰাদুনত অনুষ্ঠিত হোৱা ইণ্ডিয়া অ'পেনত 3টাকৈ সোণ জয়েৰে অসমক গৌৰৱান্বিত কৰিলে। সেইগৰাকী মোৰ লগত উপস্থিত আছে, তেখেতৰ নাম হ'ল শ্ৰেয়সী মজুমদাৰ। প্ৰথমতে তোমাক আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতু দেৰাদুনত 1 পৰা 10 জুলাইলৈ যিখন ইণ্ডিয়া অ'পেন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে, তাত তুমি অসমক প্ৰতিনিধিত্ব কৰিছিলা আৰু তুমি 3টা ইভেণ্টত তুমি সোণ জয়েৰে অসমক গৌৰৱান্বিত কৰিলা। তোমাৰ অনুভৱ কেনেকুৱা, কি ক'বা? মোৰতো অনুভৱ বহুত ভাল, মানে মোৰ নিজৰ ষ্টেটৰ কাৰণে বহুত প্ৰাউড ফিল হৈছে। মুমেণ্ট ইজ টু গুড ফৰ মি। কিদৰে প্ৰস্তুতি কৰিছিলা তুমি, যিহেতু এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট, বিভিন্ন ৰাজ্যৰ খেলুৱৈ আহে, যদিও অ'পেন আছিলে, কিন্তু প্ৰস্তুতি কিদৰে কৰিছিলা তুমি এখন টুৰ্ণামেণ্টৰ কাৰণে? আমি নৰ্মেল প্ৰেক্টিছে কৰিছিলোঁ ইয়াতে। সেইদিনাখন মোৰ লগটো ভাল আছিলে, ময়ো ভালকৈ প্ৰেক্টিছ কৰি গৈছিলোঁ। আৰু তোমাৰ ইভেণ্টটো 50 মিটাৰ ৰাইফল, আৰু তুমি হয়, আৰু লগতে তুমি ছিনিয়ৰ জুনিয়ৰ ইউথ 3টা শাখাতে তুমি পদক জগিবলৈ সক্ষম হৈছিলা। হয়, আৰু মোৰ হাই স্ক'ৰো আছিলে, মানে মেন উইমেন দুয়োটাই লগাই পেলাই হাই স্ক'ৰ আছিলে মোৰ। তুমি মেইনলি কি ইভেণ্ট খেলা? আৰু 10 মিটাৰ শ্বুটিং মই কৰি আছোঁ লাষ্ট 6 বছৰৰ পৰা, তাতেও ৰেংকিং এবাৰ ভাল হৈছে, 2nd ৰেংক আহিছে মোৰ ইউথত। অসমৰ পৰা কেইজন গৈছিলে খেলুৱৈ ইয়াৰ পৰা? অসমৰ পৰা এইবাৰ 50 মিটাৰ 3 পজিশ্যনত মোৰ লগত এগৰাকী বা গৈছিলে, অনুষ্কা চৌধুৰী নামৰ, আৰু 25 মিটাৰত উৰ্বিজিত মেধি খেলিবলৈ গৈছিলে, তেওঁলোকেও কোৱালিফাই হৈ আহিছে। আৰু তোমাৰ কোচ কোন হয়, কোনে তোমাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে, ক'ত তুমি প্ৰশিক্ষণ গ্ৰহণ কৰিছা বৰ্তমান সময়ত? ষ্টাৰ্টিঙততো মোক দিলীপ গাংখোৱা ছাৰে কৰাইছিলে, তেখেত আৰ্চাৰে কোচ হয়, বাট এতিয়া খেলো ইণ্ডিয়া চেণ্টাৰ অফ এক্সেলেঞ্চ যেতিয়াৰ পৰা আহিছে, জ্যোতিষ প্ৰতিম কোঁৱৰ তেখেতে মোৰ কোচিংটো কৰাইছে। তেওঁ খুব ছাপোৰ্ট কৰে, মানে খুব যি লাগে চব ফেচিলিটি দিবলৈ ট্ৰাই কৰে। প্ৰেক্টিছ কেতিয়া হয় তোমালোকৰ? প্ৰেক্টিছ আমাৰ জেনেৰেলি ৰাতিপুৱা 7:30 পৰা থাকে আজিকালি, তো এৰাউণ্ড 6 to 8 আৱাৰ্ছ কৰিব লাগে মিনিমাম সেইখিনি। যিহেতু তুমি চাউথ পইণ্ট স্কুলত পঢ়িও আছিলা, ক্লাছ 12 তুমি কমপ্লিট যদিও কৰিছিলা, সেইটো সময়ত খেলিও মানে পঢ়িও আছিলা, গতিকে পঢ়াৰ মাজতে কিদৰে তুমি প্ৰেক্টিছত টাইম দিব লগা হৈছিলে, কিদৰে তুমি টাইমটো মেনেজ কৰিছিলা? আমাৰ প্ৰিন্সিপাল ছাৰে আমাক খুব সহায় কৰিলে সেইটো লৈ পেলাই, মানে মিনিমাম এটেণ্ডেঞ্চটো আমি মেইনটেইন কৰিবই লাগে, কিন্তু ছাপ'জ কম্পিটিশ্যনৰ কাৰণে কেতিয়াবা পৰীক্ষা যদি মিছ হৈ যায়, সেইটো ছাৰে অলপ মেনেজ কৰিব হেল্প কৰি দিয়ে। প্ৰেক্টিকেল থাকিলে ছাৰে নোটছ আমাক, মানে যোনখিনি নোটছ আগতে পঢ়ি আহিব লাগে সেইখিনি আমাক টিচাৰৰ ফালৰ পৰা অলপমান হেল্প কৰাই দিয়ে, তেতিয়া মানে এক্সামত মানে আমি টেনশ্যন ল'ব নালাগে যে আমাৰ তাত পঢ়িবলৈ একো নাই। এবাৰ যদি দৰ্শকসকলক তোমাৰ মেডেল 3টা দেখাই দিয়া, যি 3টা মেডেল তুমি এবাৰ দেৰাদুনত লাভ কৰিবলৈ সক্ষম হ'লা, তোমাৰ হাতত যি 3টা মেডেল আছে, এবাৰ যদি দৰ্শকক উদ্দেশ্যি এবাৰ দেখাই দিয়া। বৰ্তমান সময়ত 50 মিটাৰ ৰাইফলত তেখেতে ছিনিয়ৰ জুনিয়ৰ আৰু ইউথ 3টা শাখাতে 3টাকৈ সোণ জয়েৰে অসমক গৌৰৱান্বিত কৰিলে এগৰাকী শ্ৰেয়সী মজুমদাৰে, আৰু আমাৰ সন্মুখত আজি উপস্থিত আছে এগৰাকী শ্ৰেয়সী মজুমদাৰ। আমি তেখেতৰ কেৰিয়াৰৰ বিষয়ে কিছু কথা পাতিম, লগতে পাতিও আছোঁ বৰ্তমান সময়ত। তুমি যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিলা, আৰু আগতেও তুমি খেলিছা
কি টুৰ্ণামেণ্ট খেলিছা আগতে? নেশ্যনেলছ মই বহুত আগৰ পৰাই খেলি আছোঁ 10 মিটাৰ ইভেণ্টত। এবাৰ নেশ্যনেল মই 50 মিটাৰ প্ৰনত খেলিছিলোঁ। তাতেও ৰেংকিং মোৰ ঠিকে আছিলে, যদিও মেডেল নাছিলে তাতে। 50 মিটাৰ 3 পজিশ্যন মই ৰিচেণ্টলি ষ্টাৰ্ট কৰা হয়। এইটোত ষ্টেট চেম্পিয়নশ্বিপ মই এতিয়ালৈকে খেলা নাই। ডাইৰেক্ট মই ৱাইল্ড কাৰ্ড এণ্ট্ৰি লৈ পেলাই মই অ'পেনে খেলিব গৈছোঁ। আৰু তুমি নৰ্থ ইষ্ট অলিম্পিক খেলিছা, লগতে তাতো তুমি গ'ল্ড পাইছা, লগতে আছাম ইউথ অলিম্পিক খেলিছা, লগতে অস্মিতাও খেলিছা। গতিকে সেই তিনিখন টুৰ্ণামেণ্টৰ কেনেকুৱা অভিজ্ঞতা আছিলে তোমাৰ? সেইটো টাইমততো মোৰ মানে পিক টাইম বুলিয়ে মই ক'ব পাৰিম আৰু 10 মিটাৰত মই খুব ভাল কৰি আছিলোঁ। তেতিয়া গ'ল্ড মেডেলছ আহিলে আৰু। তুমি ভাবিছিলানে এইবাৰ যে তুমি 3টা গ'ল্ড মেডেল পাবা? 3টা ইভেণ্টতে গ'ল্ড মেডেল পাইছা কিন্তু? নাই, মই একদম পাপাক কৈ গৈছিলোঁ, পাপা মই 8 দিনৰ প্ৰেক্টিছ কৰি গৈ আছোঁ 50 মিটাৰত। মই কোৱালিফাই হ'ম নহ'ম মই ঠিক নাই। মেডেলটো দূৰৰ কথা, মই কোৱালিফাইটোৱে মই এক্সপেক্ট কৰা নাছিলোঁ। আৰু পোৱাৰ পাছত কি কৈছে কোচ বা ঘৰৰ মানুহে, কি কৈছে তোমাক? মোৰতো কোচজনেতো মোক কৈয়ে আছিলে যে মেডেল পোৱাটো চান্স আছে আগৰ পৰাই। তেওঁ মানে পূৰা মোৰ ওপৰত বিশ্বাস কৰিয়ে মোক লৈ গৈছিলে, নহ'লে ৱাইল্ড কাৰ্ড এণ্ট্ৰি নিদিলে হয় মোক। আৰু পাপাইতো খুব ফূৰ্তি পাইছে এইটো দেখি পেলাই। ঘৰত যি মা দেউতাৰো বহুখিনি ছাপোৰ্ট কৰিছে তোমাক এই ক্ষেত্ৰত? মা দেউতাইতো বহুত ছাপোৰ্ট কৰিছে। সেইটো মানে মই নিজৰ লাইফত ৰাজেশ মজুমদাৰ মোৰ দেউতা আৰু পাৰুল মজুমদাৰ মোৰ মাক, মানে তাহাঁতি লাইফ লং, মানে মই কেতিয়াও ৰিটাৰ্ণ কৰিব নোৱাৰোঁ যিমান তাহাঁতি মোৰ কাৰণে কৰিছে। তোমাৰ ফেমিলি বেকগ্ৰাউণ্ডত কোনোবা খেলিছিল নেকি আগতে? মোৰ আইতা আছিলে, তেখেতে জেভলিন থ্ৰ', ডিছকাছ থ্ৰ' এইবিলাকত বহুত ট্ৰফি জিকা হয়। আৰু মোৰ নানী আছিলে, তেখেতে NCCত শ্বুটিঙত বহুত মেডেলছ লৈছে। শ্বুটিঙলৈ যে আহিলা তাৰ কিবা কাহিনী আছে নেকি? কিহৰ কাৰণে তুমি শ্বুটিং আহিলা, মানে চুজ কৰিলা প্ৰথমতে? শ্বুটিংটো মই ষ্টাৰ্ট কৰাৰ কাহিনীটো এইটো যে আমি যে জোনবিল মেলা হয় নেকি এটা বিহুৰ সময়ত যে, তাতে গৈছিলোঁ। তাতে বন্দুকেৰে মোক দেউতাহঁতে ক'লে যে এনেই মাৰ। তাতে গজাল মই 2টামান মাৰিলোঁ গজালত। তাতে মাহঁত অলপ আচৰিত হ'ল বোলে এইটো কেনেকৈ কৰিলে। দেউতাই নিজৰ লগৰক কৈ থাকোঁতে লগৰে ক'লে যে এইটো ছেক্ৰেটাৰী ভৱ কলিতা, তেওঁৰ লগত যাই পেলাই কথা পাত, ছোৱালীয়ে যদি গজাল মাৰিব পাৰিছে তাতেও ভাল কৰিব পাৰিব। তেতিয়া অৱশ্যে মোৰ বয়সটো 10 বছৰ আছিলে। 10 বছৰৰ পৰা তাহাঁতি এডমিশ্যন নিদিয়ে। তাৰপিছত মোক ভৱ কলিতা ছাৰে পাপাক কৈ পঠিয়ালে যে আপুনি 2 বছৰ ৰখক, যেতিয়া 12 বছৰ হ'ব তেতিয়াৰ পৰা দিব। তেতিয়া প্ৰথম যাওঁতে আৰু টিচাৰ ছাৰে ক'লে যে আপুনি এতিয়া এৰাব নোৱাৰে আৰু। শ্বুটিঙৰ সন্থা যিখন আছে ভৱ কলিতাৰ কথা তুমিতো উল্লেখ কৰিছা, তেখেতসকলৰ সহযোগিতা কেনেকুৱা পাইছা তোমাক? তেখেতেতো খুব ছাপৰ্টিভ হয়, বহুত হেল্প কৰে আমাক। গুলি চুলি তেখেতে আমাক প্ৰভাইড কৰে চব। আৰু নিজৰ তোমাৰ আছেনে ৰাইফল? তোমাৰ নিজৰ আছে? 10 মিটাৰ ৰাইফল মোৰ নিজৰ আছে, 50 মিটাৰ ৰাইফল মোৰ নিজৰ নাই। তাতে সেই খেলো ইণ্ডিয়া চেণ্টাৰ অফ এক্সিলেঞ্চে আমাক হেল্প কৰিছে। তাহাঁতে আমাক ৰাইফলখিনি প্ৰভাইড কৰিছে। বহুত বস্তু যোনটো আমি নিজে এফৰ্ড কৰিব নোৱাৰোঁ, প্ৰেক্টিছ জাতীয় চব তাহাঁতে আমাক ফ্ৰীতে প্ৰভাইড কৰে। মানে ফ'ৰ ডিভিজনত যিটো চেণ্টাৰ অফ এক্সিলেঞ্চি আছে, তাতে গোটেইখিনি প্ৰশিক্ষণৰ কাৰণে গোটেইখিনি চব সুবিধা আছে। মানে এতিয়া নতুন শ্বুটাৰ যদি আহে তাহাঁতৰ কাৰণেতো ঢেৰ ফেচিলিটি আছে। কিমানমান আছে শ্বুটাৰ তাতে? এইমাত্ৰ এক্সিলেঞ্চৰ আণ্ডাৰত 16জন আছে। সেইটো কাৰণেও ট্ৰায়েলছ হয়, কম্পিটিশ্যনছ হয়। সেইটোত যদি আপুনি টপ 4ত থাকে তেতিয়াহে আপোনাক স্পটটো দিয়ে এক্সিলেঞ্চি। মই জইন কৰা 2 বছৰ হৈ গ'ল। মানে এক্সিলেঞ্চি আমাক এডুকেশ্যনো আমাৰ ফ্ৰী কৰালে, চাউথ পইণ্ট স্কুলত আমি পঢ়া শুনাৰো আমাৰ ফ্ৰীতে হৈছে গোটেইখিনি। আৰু তুমি এবাৰ যে 3টাকৈ মেডেল পালা ইণ্ডিয়া অ'পেনত, তাৰপাছত তুমি কিহৰ কাৰণে কোৱালিফাই কৰিছা? নেক্সট তোমাৰ টুৰ্ণামেণ্ট কি আছে বা কিহৰ কাৰণে তুমি আকৌ কোৱালিফাই কৰিছা? ইণ্ডিয়া অ'পেন কোৱালিফাই কৰাৰ কাৰণে মই এতিয়া নেক্সট যোনটো নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব ডিচেম্বৰত, সেইটো মই খেলিব পাৰিম। আৰু যোনটো তাৰ পৰা যোনটো নৰ্থ ইষ্ট হ'ব এতিয়া ছেপ্টেম্বৰত হ'ব, সেইটো মই খেলিব পাৰোঁ এতিয়া। আমি যিমানটো গম পাইছোঁ তুমি একাডেমিক কেৰিয়াৰটো খুব ভাল তোমাৰ। তুমি CBSE ষ্টুডেণ্ট হয় চাউথ পইণ্ট স্কুলৰ লগত। তোমাৰ মেট্ৰিকতো ভাল ৰিজাল্ট কৰিছা, লগতে এবাৰ তুমি হায়াৰ ছেকেণ্ডেৰীটো 79% পাইছা, লগতে ছায়েন্সৰ ষ্টুডেণ্ট আছিলা। টান আছিলে বহুতখিনি মেনেজ কৰাটো, মানে অবভিয়াছলি টানটো হ'বই, বাট প্ৰিন্সিপালছৰ ছাপোৰ্ট আছিলে, আমাৰ চেণ্টাৰৰ ছাপোৰ্ট আছিলে। সেইটোৰ থ্ৰুৱেদি আল্টিমেটলি মেনেজ কৰিব পাৰিলোঁ আৰু কেনেবাকৈ। আৰু এইবাৰ যে তুমি ধৰি লোৱা ড্ৰপ দিম বুলি ভাবিছা, এবছৰ তুমি ড্ৰপ দিবা, আৰু ড্ৰপ কৰিবা তুমি কি কৰিম বুলি ভাবিছা? ড্ৰপটো যে মই দি আছোঁ, এইটো দি পেলাই মানে যিহেতুকে মোৰ তাত বহুতখিনি সময় থাকিব, মই নিজৰ বহুতখিনি সময় প্ৰেক্টিছত দিম। আৰু যোনখিনি বাকী থাকে মই পঢ়ি মেলি অলপ নেক্সট ইয়েৰ যাতে এণ্ট্ৰেঞ্চটো ভাল কৰি পেলাই এটা ভাল কলেজত ভাল ইউনিভাৰ্চিটিত নাম লগাব পাৰোঁ। কোচিং কৰি থাকিবা, মানে পঢ়াৰ একাডেমি? ডেফিনেটলি কোচিং মই কৰি থাকিম, পঢ়াও কৰি থাকিম, এইফালে মই শ্বুটিঙো কৰি থাকিম। তুমি কি হিচাপে নিজক চাব বিচৰা, মানে এগৰাকী খেলুৱৈ হিচাপে নে এগৰাকী একাডেমিক কেৰিয়াৰত গৈ পেলাই চাব বিচৰা নিজকে?
মোৰতো এনেকুৱা লাগে যে খেলাটো মানে এজ এ হবি হ'ব লাগে যেতিয়ালৈকে নিজৰ মনটো ভাল লাগে তেতিয়ালৈকে কৰিব লাগে তো উইদাউট প্ৰেছাৰ মই যোনখিনিলৈকে পাৰোঁ মই সেইখিনিলৈকে কৰিম আৰু একাডেমিকেলি যিমান আগবাঢ়ি গৈ থাকে সেইটো আৰু গৈ থাকিব লগতে আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয় হাজৰিকাৰ লগতো তুমি খেলিছা নেশ্যনেল গেমছত 3বাৰকৈ তুমি মিক্স খেলিছা গতিকে সেই এক্সপিৰিয়েঞ্চটোৰ কথা কোৱাচোন নেশ্যনেল গেমছ যদিও নেশ্যনেল গেমছৰ টাইমত মই নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব পৰা নাই তেখেতে নিজৰটো খুবেই ভাল কৰিছে কিন্তু তেখেতে কেতিয়াও মোক ডিম'টিভেট কৰা নাই তো এভৰি নেশ্যনেল গেমছ আমি ট্ৰাই কৰি থাকোঁ এইবাৰো আমি নেশ্যনেলছত আকৌ ট্ৰাই কৰিম কোনটো নেশ্যনেল গেমছ খেলিছা নেশ্যনেল গেমছ আহমেদাবাদ মই খেলিছোঁ গোৱা মই খেলিছোঁ আৰু এইবাৰ দেহৰাদুনো মই খেলিছোঁ কোনটো ভাল হৈছে চবতকৈ তোমাৰ হিচাপে চবতকৈ ভাল এক্সপিৰিয়েঞ্চ আছিলে মোৰ এইবাৰ দেহৰাদুনটো বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে ৰেঞ্জো তাহাঁতি নতুনকৈ ধুনীয়াকৈ বনাইছে থকা জেগাও এইবাৰ বহুত ভাল দিছে তাহাঁতি আৰু হৃদয় হাজৰিকাৰ লগত কথা বতৰা হয়নে যিহেতু তেখেতে এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ লগতে তেখেতৰ বহুখিনি অভিজ্ঞতা আছে গতিকে তেখেতে যেতিয়া লগ পায় তোমাক বা ফোনত যেতিয়া কথা হয় কেনেকুৱা ধৰণৰ আলোচনা হয় তোমালোকৰ মাজত আমাৰ মাজত বৰকৈ কথা নহয় কিন্তু যেতিয়া হয় মানে তেখেতে বহুত ধুনীয়াকৈ কথা পাতে আৰু মানে সদায় কয় যে প্ৰেক্টিছত মই কি কৰিব লাগে মোক মানে হেল্প কৰিব ট্ৰাই কৰে তেখেতে যাতে মই আৰু ভাল কৰিব পাৰোঁ বাহিৰত তুমি ট্ৰেইনিং লৈছা নেকি শ্বুটিঙৰ বাহিৰত শ্বুটিঙৰ মই দিল্লীত লৈছিলোঁ মাজতে 2023 10 মিটাৰ শ্বুটিঙৰ কাৰণে আণ্ডাৰ দীপক দুবে ছাৰ তো তেতিয়াও মোৰ স্ক'ৰটো বহুতখিনি বাঢ়ি গ'ল তেওঁৰ কাৰণেই বহুতখিনি বাঢ়িছে এক্সপ'জাৰ টুৰৰ কাৰণে বাহিৰত যোৱা কিবা পৰিকল্পনা আছে নেকি ভৱিষ্যতে অ'পেন কম্পিটিশ্যনটো হৈ থাকে ইণ্টাৰনেশ্যনেলি সেইকেইটাততো অ'ন এক্সপেঞ্চত যাবই পাৰি ডেফিনেটলি বাট মোৰ নিজৰ এইমটো হ'ল কি যাতে মই নেশ্যনেলত মেডেল এটা লৈ পেলাই ৱৰ্ল্ড কাপৰ কাৰণে নিজে যাব পাৰোঁ নিজৰ দমত মানে নিজৰ এটা স্পট লৈ পেলাই আৰু সন্মুখত তোমাৰ কি আহি আছে তোমাৰ প্ৰতিযোগিতা এতিয়াতো নৰ্থ ইষ্টে আছে বিশেষ মানে একদম ওচৰতে নৰ্থ ইষ্ট আছে তাৰপিছত নেশ্যনেলটো হ'ব আমাৰ ডিচেম্বৰত আৰু গোৱাত হ'ব এতিয়া অ'পেন কম্পিটিশ্যনটো প্ৰেক্টিছ কিদৰে কৰিবা আকৌ নেক্সট কিদৰে আছে প্ৰেক্টিছ মই যেনেকৈ কৰি আছোঁ তেনেকৈ কণ্টিনিউ কৰিম ৰাতিপুৱা প্ৰেক্টিচলৈ যাম তেনেকৈ আৰু তাৰপিছত দুপৰীয়া পঢ়া শুনাই থাকে তেনেকৈ মেনেজ কৰি থাকিম আৰু এতিয়ালৈকে তুমি যিখিনি এচিভ কৰিছা তুমি 4DBBNৰ যিটো শ্বুটিং আছে তাতে কৰিয়ে তুমি গোটেইখিনি কৰিছা এতিয়ালৈকে লগতে এক্সিলেঞ্চ চেণ্টাৰটো আছে গতিকে কি ক'বা সেই বহুতখিনি বাহিৰলৈও যায় মানে প্ৰশিক্ষণ ল'বৰ কাৰণে কিন্তু অসমতো আছে অসমত মানে যিমানখিনি সুবিধা দৰকাৰ আছে গোটেইখিনি আছে মানে এনেকুৱা নহয় যে এটা শ্বুটাৰে ভাল কৰিবলৈ বাহিৰলৈ যাবই লাগিব শিকিবলৈ তেনেকুৱা কোনো কথা নাই আল্টিমেটলি সেই শ্বুটাৰটোৱে নিজৰ কি ফ'কাছ দিছে নিজৰ ডেডিকেশ্যন কিমান সেইটোৰ ওপৰতে চব ডিপেণ্ড কৰে শ্বুটিংটো কোৱা হয় যে কষ্টলি গেম অলপ তুমি কি ভাবা কষ্টলি গেমটো শ্বুটিং হয় ডেফিনেটলি কাৰণ যোনবোৰ কিট থাকে সেইবোৰৰ প্ৰাইচেছে আজিকালি ষ্টাৰ্টিং 30,000ত হৈ গৈছে জোতাৰ দাম 20,000ত ষ্টাৰ্টিং হৈ গৈছে ৰাইফলে আপোনাৰ লাক্সত আহে তো সেইকাৰণে কিন্তু খেলো ইণ্ডিয়া চেণ্টাৰ অফ এক্সেলেঞ্চ যেতিয়াৰ পৰা আহিছে তেতিয়া ৰাইফলছ আমাক ফ্ৰীতে প্ৰভাইড কৰি আছে চ' বহুতখিনি এক্সপেঞ্চ আমাৰ বাচি যায় এই 50 মিটাৰৰ কাৰণে মই তাহাঁতৰ আণ্ডাৰত ৰাইফলটো লৈ পেলাই মই খেলিব পাৰোঁ চ' মানে মই নিজৰ ৰাইফল গৈ পেলাই কিনিব দৰকাৰ পৰা নাই এতিয়ালৈকে বহুখিনি ভাল লগা অভিজ্ঞতা থাকে বহুখিনি তিক্ত অভিজ্ঞতাও থাকে খেলিবলৈ যেতিয়া যোৱা কিন্তু কিবা ভাল লগা বেয়া লগা কিবা অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিবা নেকি বহুত সময় আছিলে যেতিয়া মই ভাল পাৰফৰ্ম কৰিব পৰা নাছিলোঁ মই খুব কান্দিছোঁ সেইটো সময়ত মোৰ খুব বেয়াও লাগে কিন্তু সেই সময়তে যেতিয়া বাকীবোৰ শ্বুটাৰে আহি পেলাই অলপ মটিভেট কৰে যেতিয়া মা দেউতাই নিজে কয় যে একো নহয় তেতিয়া নিজৰে মানে এটা সেয়া মটিভেশ্যনটো থাকি যায় মানে পূৰা ব্ৰেকডাউন নহয় কেতিয়াও এগৰাকী ভাল শ্বুটাৰ হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ গুণৰ আৱশ্যক এগৰাকী খেলুৱৈৰ মাজত কি থাকিব লাগে কি ভাবা তুমি নিজৰ ফ'কাছ চব নিজৰ ফ'কাছৰ ওপৰত ডিপেণ্ড কৰে যিমান এটা শ্বুটাৰে ফ'কাছ কৰিব পাৰিব যিমান ডেডিকেশ্যন দিব পাৰিব টাইম দিব পাৰিব তেতিয়াহে তেওঁৰ ভাল হ'ব খেলাৰ আগমুহূৰ্তত কিদৰে প্ৰিপেৰেশ্যন কৰা তোমালোকে খেলিব ধৰি লোৱা আৰু আছে এঘণ্টা আছে বা আধা ঘণ্টা আছে তাৰ আগত তোমালোকে কিদৰে প্ৰিপেৰেশ্যন হোৱা মানে মানসিকভাৱে বা শাৰীৰিকভাৱে আমি বেছিকৈ একোৱে নকৰোঁ মানে শুওঁ ধুনীয়াকৈ খাওঁ এনেই নৰ্মেলি মেডিটেশ্যন য়োগা কৰোঁ ৰেগুলাৰ মানে ৰুটিন ৱাইজ কিন্তু যেতিয়া কম্পিটিশ্যন থাকে তাৰ আগে আগে নৰ্মেলি শুই উঠোঁ আৰু খাওঁ ধুনীয়াকৈ লাহে ধীৰেকৈ যাওঁ আমাৰ গেমটো মানে খুব শ্ল'ৱে লাহে ধীৰেকৈ চব হয় কেনেকুৱা অসমত কেনেকুৱা ধৰণৰ স্ক'প আছে বুলি ভাবা তুমি শ্বুটিং ক্ষেত্ৰক লৈ পেলাই কেনেকুৱা ধৰণৰ আৰু কিবা কৰণীয় আছে নেকি তুমি কি ভাবা এগৰাকী খেলুৱৈ হিচাপে বহুখিনি দেখি আহিছা তুমি 6 বছৰ ধৰি এতিয়া যদি আমি বিহাৰ ৰাজস্থানৰ কথা পাতোঁ তাতেতো হাজাৰত শ্বুটাৰ্ছ আছে আমাৰ অসমত যদি মই কওঁ 100-200টামান শ্বুটাৰ আছে যিমান বেছি আৰু মানে শ্বুটাৰ আহিব সিমান কম্পিটিশ্যন বাঢ়িব
তো ডেফিনেটলি কম্পিটিশ্যন বাঢ়িলেহে শ্বুটাৰ্ছবোৰে ভাল কৰিব পাৰিব তো সেয়াই মানে যিহেতু ফেচিলিটি আহিছে এতিয়া সেইখিনি ফেচিলিটি চাই পেলাইতো ডেফিনেটলি আৰু মানুহে জইন কৰিব লাগে আৰু যিটো অসম চৰকাৰো নেশ্যনেল গেমছত পদকজয়ীসকলক চৰকাৰী চাকৰি প্ৰদান কৰিছে তুমি হয়তো যদি পালা হয় তোমাকো হয়তো দিলে হয় হয়তো ভৱিষ্যতে পাবা গতিকে অসম চৰকাৰে খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে সেই পদক্ষেপটোৰ বিষয়ে তুমি কি ক'বা সেইখিনি খুব ভাল কৰিছে সেইখিনি কৰাৰ কাৰণে যোনবোৰ প্লেয়াৰ্ছ আছে প্লেয়াৰ্ছবোৰে মানে আৰু মটিভেটেড হৈ থাকে যে কিবা এটা জিকিবই লাগিব তাহাঁতি মানে যেনে তেনে নহওক কিয় তাহাঁতি জিকিবলৈ ট্ৰাইটো কৰে কমচে কম তুমি ফ'ল' কাক কৰা কোন খেলুৱৈক কৰা শ্বুটিঙৰ খেলুৱৈ ক'ব গ'লে হৃদয় হাজাৰিকাকতো ডেফিনেটলি মই ফ'ল' কৰোঁ আমাৰ আছে হেইনছ ৰেংকমেয়াৰ বুলি এজন আছে তেখেতে জাৰ্মানীৰ হয় তেখেতে খুব ধুনীয়া শিকায় মানে ডেইলি প'ষ্ট দি থাকে তেখেতৰ ভিডিঅ' চাই পেলাই বহুতখিনি শিকা যায় আৰু ৰমিতা জিন্দাল আছেই তেখেতো ৱৰ্ল্ড চেম্পিয়ন হয় ইফালে অলিম্পিয়ান হয় সেইবোৰতো ঢেৰ আছে তেনেকৈ আৰু আজৰি সময়ত তুমি কি কৰি ভাল পোৱা খেলৰ বাহিৰে তোমাৰ হবি কেনেকুৱা মই গান চান শুনি মই খুব ভাল পাওঁ আৰু কিতাপ চিতাপ পঢ়োঁ কেইটামান আছে ভৱিষ্যতে কি হোৱাৰ সপোন আছে বা মা দেউতাৰ কি সপোন আছে তোমাক লৈ পেলাই কি হিচাপে নিজক চাব বিচৰা ভৱিষ্যতে মইতো চেষ্টা কৰি আছোঁ যাতে অলিম্পিক খেলিব পাৰোঁ ৱৰ্ল্ড কাপ যাতে মই খেলিবলৈ এটা চান্স পাওঁ সেইখিনিতো আছে কিন্তু মই একাডেমিকেলিও মই মানে খুব ভাল কৰিব বিচাৰিছোঁ যাতে অকল স্পৰ্টছৰ কাৰণে মোৰ সেয়া প্ৰফাইলটো নবনাওক লগতে মোৰ একাডেমিকেলিও মোৰ ভাল হৈ থাকক আৰু যিসকল উদিত খেলুৱৈ আছে যিসকল আপকামিং খেলুৱৈ আহিব এইখন ক্ষেত্ৰলৈ তেখেতসকলক উদ্দেশ্যি তুমি কিবা বাৰ্তা দিব বিচাৰিবা নেকি তোমাৰ সতীৰ্থসকলক বা উদিত খেলুৱৈসকলক টাইম দি থাকিব লাগিব বহুত টাইম দিব লাগিব শ্বুটিং গেমত মানে এই গেমত আপুনি যিমান বেছি টাইম দিব পাৰে যিমান বেছি প্ৰেক্টিছ কৰিব পাৰে সিমান ভাল হৈ গৈ থাকে এটা শ্বুটাৰ নিশ্চয়কৈ তোমাৰ সেই ভৱিষ্যত পৰিকল্পনা সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিলোঁ লগতে ইমানখিনি সময় দিয়াৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিলোঁ নমস্কাৰ থেংক ইউ নিশ্চয়কৈ এয়া আছিল শেহতীয়াভাৱে ইণ্ডিয়া অ'পেনত তিনিটাকৈ সোণজয়ী শ্ৰেয়সী মজুমদাৰ তেখেতে জনালে তেখেতৰ পৰিকল্পনাৰ কথা আমিও দেখালোঁ তেখেতৰ যিখিনি সপোন আছে প্ৰত্যাশা আছে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ তেখেতৰ সপোনখিনি সাফল্যমণ্ডিত হওক সেয়ে কামনা কৰিলোঁ এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনেল ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in